বৰ ৰাইডাৰজনৰ কথা খুবেই বেয়া লাগিছে ময়ো ভাঙি পৰিছো তাৰ কাহিনীত বন্ধুসকল ছচিয়েল মিডিয়াত এটা বস্তু বহুত ভাইৰেল হৈ আছে যিটো হল UK07 অনুৰাগ ডবল তেওঁ এজন সাকসেসফুল ইউটিউবাৰ আছিল ইয়াৰ ধন সম্পত্তি বহুত হৈছিল বহুত ইন্টেলিজেন্ট অনুৰাগ ডবল আছিল ইয়াৰ সমস্যা হল হি বিয়া কৰাতে তাৰ মাক দেউতাকক উহুদা নাছিল তাৰ ঘৰৰ পৰা তাক বাহিৰ কৰি দিছিল পইচা পাতি লৈ দিছিল বাহিৰ কৰি দিছিল তাৰ ওয়াইফও তাক এৰি গৈছিল তেতিয়া তেওঁ এটা ডাঙৰ ষ্টেণ্ড লৈছিল ইনষ্টাগ্ৰামত লাইভ আহি তেওঁ 150 স্পিডত ডিভাইডাৰত খুন্দা দিছিল হি এতিয়া মৰা নাই বাচি আছে হি সংকট অৱস্থাৰ পৰা আঁতৰি আছে এটা কথা মই আপোনালোকক কম যিমানে সাকসেসফুল নহওক কিয় আপোনাৰ পৰা কেতিয়াও দুখবৰ এৰি নাযায় সুখ থাকিলে দুখ থাকিবই আৰু আপুনি কেতিয়াও মনোবল এৰিব নালাগিব ঘৰৰ ফ্যামিলি হওক নিজৰ ওয়াইফে হওক আপোনাক যিয়ে এৰি নাযাওক আপোনাৰ লগত কথা কোৱা বন্ধ কৰি দিয়ক আপুনি ডিপ্ৰেছনত বহুত আহিছে আপুনি কন্ট্ৰোল কৰিব নোৱাৰা হৈছে তেনেহলে আপুনি এই ঠাইৰ পৰা বেলেগ ঠাইলৈ গুচি যাওক যদি আপুনি অসমত আছে তেনেহলে দিল্লীলৈ গুচি যাওক পাঞ্জাবলৈ গুচি যাওক বিহাৰলৈ গুচি যাওক এনি ঠাইত যাওক আপোনাৰ যদি কৰ্ম দক্ষতা থাকে আপুনি যিকোনো ঠাইত যাই কৰ্ম কৰি খাব পাৰিব যিকোনো ঠাইত যাই কাম কৰি খাব পাৰিব বন্ধুসকল এই ৰাইটাৰজনে যিটো কাম কৰিছে মই কেতিয়াও তাক সমৰ্থন কৰা নাই ইয়াৰ নীতি আদৰ্শ মই সমৰ্থন কৰিব পৰা নাই মই এই ভিডিঅটো আপোনালোকক এই কাৰণে বনাই দিছো আমাৰ এই যে মেট্ৰিক পৰীক্ষা হল অলপ আগতে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট হতে দিব 2-3 মাহ পিছত মেট্ৰিকৰ ৰিজাল্টৰ পিছত কিছুমান ল'ৰা ছোৱালী কি কৰে ফেল কৰে মনৰ মতো ৰিজাল্ট নাপায় সিহঁতৰ তেনেকৈ বহুত কিছুমান ডাঙৰ ষ্টেণ্ড লয় এনেকুৱা ষ্টেণ্ড কেতিয়াও নলিব পঢ়া শুনা আৰু জীৱনত সাকসেসফুল বস্তু এতিয়া জীৱনৰ লগত কেতিয়াও নিমিলে জীৱন এটা ব্লেক সংগ্ৰাম জীৱনত জীয়াই থাকিবলৈ হলে আপোনাক সংগ্ৰাম কৰি যাব লাগিব ধন সম্পত্তি জীৱনে নাথাকিও আপোনাৰ আপুনি আর কোটি কোটি টাকা থাকক সংগ্রাম আপনার থাকিবই সংগ্রাম জীবনের এটা অঙ্গ কারণ সুখ থাকিলে দুখ থাকিব সেইকাৰণে বন্ধুসকল মই আপোনালোকক কৈছো এই ৰিডাৰৰ নীতি আদৰ্শ আপুনি কেতিয়াও নলব এনেকুৱা ষ্টেণ্ড কেতিয়াও নলব হিয়াৰ কি হৈছে ফ্যামিলি হিয়াৰ ফ্যামিলি এৰি দিছে তাৰ ওয়াইফে গুচি গৈছে হি সাকসেসফুল এজন মানুহ হি যদি এতিয়াও ষ্টেণ্ড লয় যে মই এতিয়া আৰু বেলেগ কৈ নতুন জীৱন আৰম্ভ কৰিম নতুনকে আৰম্ভ কৰিম হি এতিয়াও পাৰিব কিন্তু এনেকুৱা ষ্টেণ্ড লোৱাটো মই তেওঁক মানি ল'ব পৰা নাই হয়তো জীয়াই আছে ভগৱানে তাক বাঁচাই ৰাখক আৰু হিয়াৰ সুস্থ মাইণ্ড আহক হি বুজি পাওক এটা জীৱন কেনেকুৱা হি হয়তো মেণ্টেলিটি অলপ কি আছিলে তেতিয়া ভাবিব পৰা নাই কিন্তু এতিয়া নিশ্চয় ভাবিব ভগৱানে যাতে তাক তেনেকুৱা মগজু দিয়ে হি ভাবাৰ চিন্তা কৰে যে মৰাৰ পৰা যে মই বাচি আহিছো এতিয়া ৰিষ্টাৰ্ট কেনেকৈ কৰিম বন্ধুসকল জীৱনত যিমানে দুখ নাহক কিয় ফ্ৰী ৰিষ্টাৰ্ট কৰিবলৈ শিকিব লাগিব মোৰ ৰাইডাৰজনৰ কথা খুবেই বেয়া লাগিছে ময়ো ভাঙি পৰিছো তাৰ কাহিনীত কিন্তু আপুনি কেতিয়াও ৰিষ্টাৰ্ট কৰিবলৈ বাধি দিব আপোনাৰ যি পৰিস্থিতি নহওক কিয় আপুনি ৰিষ্টাৰ্ট কৰিবলৈ শিকিব লাগিব রিস্টার্ট আপনার ফ্যামিলি আপনার ওয়াইফ আপনার যিকোনো মানুষ বন্ধু বান্ধব আপনার কাষত এজনের না থাকে তথাপি আপনি বেলেগ ঠাইত যাই জীবন ষ্টাৰ্ট কৰি ল'ব লাগিব জীবন সংগ্ৰামত জুই যাব লাগিব আপুনি কেতিয়াও তেনেকুৱা ষ্টেণ্ড নল'ব বন্ধু মই আপোনালোকক ৰিকুৱেষ্ট কৰিছো ৰিষ্টাৰ্ট কৰিবলৈ শিকক আৰু সদায় মটিভেট থাকিবলৈ শিকক জীৱনত বহুত দুখ আহিব মই ৰাইটাৰজনৰ আৱেগত বহুত আৱেগ হৈছো মই বহুত দেখি বহুত বেয়া পাইছো তেওঁক এনেকুৱা ষ্টেণ্ড কেতিয়াও ল'ব নালাগিছিল তেওঁক কাৰণ এজন মানুহ সাকসেসফুল হোৱাতে বহুত কষ্ট কৰিব লাগে আৰু তই সাকসেসফুল হ'ব জানা এই জায়গাত তই কেনেকৈ আহিছে সাকসেসফুল হৈ আৰু তই যোৱাতে বেছি সময় নালাগে তোমাৰ ফ্ৰেণ্ড ফলোয়িং বহুত আছে সোশ্যাল মিডিয়াত তুমি কাম কৰা তোমাৰ বহুত এটা কেপাচিটি আছে তুমি এটা ভিডিঅ' চালে মিলিয়ন ভিউ যায় তুমি কিয় ইমান আৱেগিক হৈ যাব লাগে বন্ধুসকল মই আপোনালোকক কৈছো যিকোনো সময়তে আপোনালোকে ৰিষ্টাৰ্ট কৰিবলৈ শিকিব যদি আপোনাক জাগা বেয়া লাগে নিজৰ ঠাইখন বেয়া হৈ যায় সবেই আপোনাৰ শত্ৰু হৈ যায় আপুনি বেলেগ ঠাইলৈ গুচি যাওক তথাপিও ৰিষ্টাৰ্ট কৰক ৰিষ্টাৰ্ট কৰিব নাপাৰিব বন্ধু সদায় মটিভেট থাকিবলৈ শিকিব লাগিব জীৱন এটা সংগ্ৰাম জীৱনত সদায় সংগ্ৰাম কৰি যাব লাগিব সুখ দুখ দুটাই থাকিব আপুনি যদি সুখ বিচাৰে দুখ থাকিবই আপোনাৰ জীৱনত দুখ যদি থাকে সুখ থাকিবই এইটো আমাৰ জীৱনৰ এটা অংগ ই কেতিয়াও গুচি নাযায় যিমান আপুনি সাকসেসফুল নহওক কিয় আপোনাৰ দুখ থাকিবই আপোনালোকে কেতিয়াও তেনেকুৱা ষ্টেণ্ড নল'ব মই অসমৰ সকলো মানুহকে মই এই ভিডিঅ'টো মই অসমীয়াত বনাইছো এইকাৰণে মই অসমৰ সকলো বন্ধু বান্ধৱী সকলো মানুহকে ৰিকুৱেষ্ট কৰিছো কেতিয়াও তেনেকুৱা ষ্টেণ্ড নল'ব আপুনি ৰিষ্টাৰ্ট কৰিবলৈ শিকিব লাগিব আৰু সদায় ৰিষ্টাৰ্ট কৰিব বন্ধুসকল মোৰ ভিডিঅ'টো যদি ভাল লাগিছে নিশ্চয় শ্বেয়াৰ কৰিব থেংক ইউ